বিধায়কজনৰ কাম কাজ ভাল লাগিছে, বিজেপি আমাক আগবাঢ়ি লৈ গৈছে, সেইটো কাৰণে মই সুখী। সেইকাৰণে মই বিজেপিত হৈ যোগদান কৰিছোঁ বা বিজেপিৰ হৈ কাম কৰিম, এইখিনিয়ে মোৰ বক্তব্য। চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলা আৰু বিজনীত বিশেষকৈ বিভিন্ন মণ্ডলৰ সহযোগত আমাৰ বিভিন্ন সামাজিক সংগঠন বা বিভিন্ন ৰাজনৈতিক দল অৰাজনৈতিক দলৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ মানি লৈ তেওঁলোকে যোগদান কৰি আছে। আজি বিশেষকৈ আমাৰ কাৰণে আৰু এটা ভাল দিন বুলি আমি ক'ব খুজিছোঁ। প্ৰায় 50ৰো অধিক একেবাৰে যুৱক, একেবাৰে 35ৰো কম তেওঁলোকৰ বয়স, সেই প্ৰতিটো যুৱকে বিভিন্ন ৰাজনৈতিক দলৰ লগত আছিলে, তেওঁলোকে আজি যোগদান কৰিছে। আৰু মই ভাবোঁ আৰু গোটেইকেইজন আমাৰ চুপাইজাৰ মণ্ডলৰ অধীনস্থ আৰু আমাৰ চুপাইজাৰৰ যি সাংগঠনিকভাৱে যি আমাৰ শক্তিশালী ইতিমধ্যেই হৈছে, তাত আজি তেওঁলোকৰ যোগদানে আৰু বেছি শক্তিশালী কৰিব বুলি মই আশাবাদী। আৰু তেওঁলোকে বিশেষকৈ ভূমিকা ল'ব। ইতিমধ্যে তেওঁলোকক যোৱাবাৰ BPF যিটো আমাৰ যি প্ৰভাত বসুমতাৰী ডাঙৰীয়া আমাৰ মাজত আছে, তেওঁলোকে BPFৰ লগত কাম কৰি তেওঁক জিকোৱাৰ কাৰণে আটাইতকৈ ডাঙৰ ভূমিকা তেওঁলোকে লৈছিলে। বহুতে UPPLৰ লগতো আছিলে। তেওঁলোকে আজি যোগদান কৰিছে মানে তেওঁলোকে যথেষ্ট দক্ষ আৰু তেওঁলোকে এই নিৰ্বাচনটো খুব ধুনীয়াকৈ পাৰ কৰাই আমাৰ প্ৰাৰ্থীজনক জিকাব পাৰিব বুলি মই আশাবাদী। আৰু তেওঁলোকৰ লগত কাম কৰি নিশ্চয়কৈ মই আজি ভালেকেইদিন তেওঁলোকৰ লগত যোগাযোগত আছিলোঁ। খুব পজিটিভ, তেওঁলোকে কাম কৰাৰ কাৰণে বহুত ইচ্ছা প্ৰকাশ কৰিছে। তেওঁলোকে এইকেইদিন বহি আছিলে, একেবাৰে ভাল পোৱা নাই, মোক বাৰে বাৰে ফোন কৰিছে, ময়ো সময় দিব পৰা নাছিলোঁ। ইতিমধ্যে আজি সময় লৈ আমি এই যোগদান কাৰ্যসূচী তেওঁলোকে যোগদান কৰিছোঁ আৰু তেওঁলোকে নিশ্চয়কৈ আমাৰ সংগঠনক যথেষ্ট শক্তিশালী কৰিব আৰু আমাৰ নিৰ্বাচনত যিজনে প্ৰাৰ্থী হ'ব তেওঁলোকক জিকোৱাৰ কাৰণে যথেষ্ট চেষ্টা তেওঁলোকে কৰিব আৰু তেওঁ জিকাব বুলি মোৰ দৃঢ় বিশ্বাস। দেখা গৈছে যে BTCত বিশেষকৈ চাওক, 3টা সমষ্টি বুলি আমি টাৰ্গেট কৰা নাই, আমাৰ 7টা সমষ্টি আছে। আমি 7টাতে টাৰ্গেট কৰিছোঁ আৰু 7টাত আমি যে 6টা জিকিম তা কনফাৰ্ম। আৰু বিজনীত আমি ভাল লিড লৈ জিকিম। কমচে কম এটা সমষ্টিত আমি 3-4 হাজাৰ ভোটৰ ব্যৱধানত আমি জিকিব পাৰিম বুলি মই আশাবাদী। আৰু যথেষ্ট মই য'ত গৈছোঁ ডেইলি হয়তো 10টা-15টা সভা আমি কৰি আছোঁ আৰু 10টা-15টা সভা ৰাইজৰ যি সহযোগ, সেই সহযোগত আমি নিশ্চয়কৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকে নিশ্চয়কৈ আমাৰ লগত থাকিব। আপোনালোকে দেখা পাব যে ৰাতি 12টালৈকে নিৰ্বাচন আমাৰ এতিয়ালৈকে নিৰ্বাচন ঘোষণা হোৱাই নাই, নিৰ্বাচন আয়োগে এতিয়ালৈকে ঘোষণা কৰাই নাই দিন তাৰিখ, কিন্তু এতিয়াও আমাৰ ৰাতি 12টা-1টালৈকে সেই নিৰ্বাচনী সভাৰ দৰে সভাবোৰ হৈ আছে আৰু ৰাইজে যথেষ্টখিনি সঁহাৰি দিছে আৰু নিশ্চয়কৈ আমি আগন্তুক দিনক সেই সঁহাৰি লৈ আগবাঢ়ি যাম। ৰাইজৰ বিশ্বাস লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আমি BTR চৰকাৰত যথেষ্ট শক্তিশালী ভূমিকা আমাৰ থাকিব, আমি নিশ্চয়কৈ চেষ্টা কৰিম। আজি আমি মানে বিগত 6 বছৰ ধৰি UPPL পাৰ্টিত কাম কৰি আছিলোঁ এজ এ তলৰ ৱাৰ্কাৰ হিচাপে। সৰু সুৰা প্ৰাইমাৰীৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী মই আছিলোঁ। মই ৰিজিগনেশ্যন লৈ আজি আমাৰ MLA শ্ৰী অজয় কুমাৰ ৰায়ৰ মানে দিহাৰ পৰামৰ্শ মতে আমি আজি BJPত যোগদান কৰিছোঁ। আমি আজি মাত্ৰ বেছি নহয়, কিছু খালি মাত্ৰ ইউথক লৈ আহিছোঁ। এইটো সংকেত দিব বিচাৰিছোঁ যে BJP দলক শক্তিশালী কৰাৰ কাৰণে ইউথৰ যি প্ৰয়োজন আৰু ভূমিকা তাক দৰ্শাবৰ কাৰণে মই মাত্ৰ ইউথকে লৈ আহিছোঁ। আৰু আমাৰ আগন্তুক সময়ত আৰু আমি জইনিং কৰিম আৰু আমাৰ BJP দলক জিতাই দিয়াৰ কাৰণে আমি প্ৰস্তুতি পূৰা আমাৰ ইউথ প্ৰস্তুত। বন্দে বন্দে ভাৰত মাতা কি, ভাৰত মাতা কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।